অপরদিকে গুয়াহাটির বন্যায় প্রাণ কেড়ে নিল এক মহিলার। মালিগাঁওয়ের নালায় পড়ে মৃত্যু এক মহিলার। বৃষ্টিতে বাড়ি ফেরার পথে নালায় পড়ে যান এক মহিলা। জলমগ্ন রাস্তা হওয়ায় ফুটপাত এবং রাস্তা বোঝার উপায় ছিল না। কার্যত সেখানে পড়ে যান আচমকা এবং 4 ঘন্টা পর অচেতন অবস্থায় উদ্ধার করা হয় সেই মহিলাকে। ঘটনাস্থল থেকে 400 মিটার দূরে উদ্ধার করা হয়। হাসপাতালে নিয়ে গেলেও শেষ রক্ষা হয়নি। মৃত মহিলা ধারাপুরের পায়েলনাথ বলে জানা গিয়েছে। এই ঘটনায় পুর নিগমকেই দায়ী করছেন স্থানীয়রা। ঘটনাস্থলীত উপস্থিত আছো, যিটো স্থানত এই ঘটনাটো সংঘটিত হৈছিল। কালি নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছিল। প্ৰায় 9:30 পৰা 10 বাজিছিল আৰু তেতিয়াই সেই যিগৰাকী মহিলা আৰু এগৰাকী বান্ধৱীৰ সৈতে তেওঁলোক ওলাই আহিছিল আৰু তেতিয়াই বৰষুণ দিছিল, প্ৰচণ্ড বৰষুণ হৈছিল আৰু বৰষুণৰ ফলত এই স্থানত তেওঁলোকে এই যিটো পথ আছে, এই যিটো পদপথ আছে, এই পদপথেৰে তেওঁলোকে যাবলৈ চেষ্টা কৰিছিল। আৰু তেতিয়াই মোৰ কাষত থকা যিটো নলা আপোনালোকে দেখিছে, এই নলাটোতে সেই মহিলাগৰাকী সোমাই পৰিছিল। মহিলাগৰাকীৰ নাম হৈছে পায়েলনাথ আৰু তেওঁ হৈছে ধাৰাপুৰৰ এগৰাকী মহিলা বুলি জানিব পৰা গৈছে। তেওঁ বান্ধৱীৰ সৈতে ইয়ালৈ আহিছিল আৰু এই স্থানটো চাওক কেনেকুৱা এটা স্থান। আমি এই পৰিৱেশটো দেখুৱাইছোঁ কাৰণ চাৰিওফালে আছে পাহাৰ, ইয়াৰ কাষতে আছে পাণ্ডু পাহাৰ। গতিকে সেইফালৰ পৰা পানীৰ যেতিয়া সোঁতটো বৈ আহে, গতিকে অধিক ইয়াত ভয়ানক এটা পৰিৱেশৰ পৰিস্থিতিৰ সূচনা হয় যেতিয়া গুৱাহাটী মহানগৰীত কৃত্ৰিম বান হয় বা যেতিয়া বৰষুণ হয়, ধাৰাবাহিক বৰষুণ দিয়াৰ ফলত ইয়াত এককাল পৰ্যন্ত এই স্থানত পানী হয়। আৰু সেই সময়তেই ইয়াৰ যিখন স্লেব আছিল, এই স্লেবখন মই দেখাইছোঁ, এই স্লেবখন সেই সময়ত নাছিল এই স্থানত। গতিকে সেই সময়ত এই স্থানত একাঠু পৰ্যন্ত পানী আছিল আৰু এই স্লেবখনৰ এই স্থানতেই মহিলাগৰাকী পৰি গৈছিল। আৰু তেতিয়াই মহিলাগৰাকী ইয়াৰ পৰা সন্ধানহীন হৈছিল। প্ৰায় 250 মিটাৰ আঁতৰত মহিলাগৰাকীক প্ৰায় 4 ঘণ্টাৰ পাছত উদ্ধাৰ কৰিছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি এই মুহূৰ্তত ঘোষণা কৰা গৈছে। কিন্তু প্ৰশ্নটো হ'ল, গুৱাহাটী মহানগৰীত এই ঘটনাটোৱে প্ৰথম ঘটনা নহয়। গুৱাহাটী মহানগৰীত ইয়াৰ পূৰ্বেও চানমাৰীত এনেকুৱা এটা ঘটনা সংঘটিত হৈছিল য'ত এটি শিশুৱে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। আৰু এইবাৰ মালিগাঁৱত ঘটনাটো সংঘটিত হৈছে। মইতো আহি আছোঁ, ঘৰত আছিলোঁ। ঘৰৰ পৰা শুনা পাইছোঁ যে এনেকুৱা হাল্লা চিল্লা কৰি আছে। তেওঁৰ লগত আৰু এটা মাইকী আছিল, তেওঁ চিল্লাই আছে। তাৰমানে মোৰ লগৰ এটা ল'ৰাই সি ধৰিছিল, সেই মাইকীটোৱে যাব লাগিছিল তাইৰ লগতে। বৰষুণ যেতিয়া দিয়ে ইয়াত স্লেববোৰ নাথাকে, উঠি যায়। এইবোৰ বনাইছে, সেনেকুৱা বনাইছে, দেখাত ধুনীয়া, কিন্তু বস্তুটো উঠি যায় বৰষুণ দিলে। আগতে বহুত কমপ্লেইন কৰিছে এইটো, এতিয়া বহুত ৰিক্স হৈ গৈছে। এতিয়া বাচ্ছা ক'ব বিচাৰিব গোটেই ঘটনাটো? এতিয়া বাচ্ছা লৈ কিনে আমি কেনেকৈ চলিম? এতিয়া কিবা এটাতো কৰিব লাগিব না চৰকাৰে। সেইটো বস্তুটো সেনেকৈ চলালে নহ'ব না। আজি এটা বেলেগে গৈছে, কালি আৰু বেলেগ হ'ব পাৰে। এক্সিডেণ্ট হওঁতেতো টাইম নালাগে না। ৰাতি মোটামুটি 11টা বাজিছে। তাতে এটা ছোৱালী পৰি গৈছিলতো ইয়াতে ৰাতি এইখিনিতে। তাতে ছোৱালী এইখিনিতে পাইছে, আমাৰ এই অলপ আগত যাই পাইছে। ডেড বডিটো তাতে পাইছে ছোৱালীটো। ৰাতি 11টা 11:30 হৈছে, যেতিয়া বৰষুণ পূৰা চলি আছিল তেতিয়াই। ইয়াত যেতিয়া পানী বৰষুণ দিয়ে, পানী হয়, স্লেববোৰ ওপৰত স্লেবৰ ওপৰত মানে ৰাস্তা আছে, এইখিনি মানে আহি গৈছে স্লেবৰ ওপৰত। এই নলা চাওক নহয়, নলা কেনেকুৱা এনেকুৱা পানী আৰু এই পানী আৰু ভিতৰত থাকিব নেকি? এইটো ওপৰত আহি যায়। নলাসমূহ খোলা হৈ থাকে নে পানীয়ে স্লেব? নাই, নলাৰ স্লেবটো বন্ধ থাকে, কিন্তু পানী অহাৰ পিছত স্লেবটো একদম স্লেব নাইকিয়া হৈ যায় পানী অহাৰ পিছত। এইটোৱে আৰু নাই, কোনো চিন নাথাকে এইটো। আৰু কালবেট নাই, এইটো নলা, এইটো গমেই নাপায়। এইসমূহ স্লেব ৰাস্তাৰ পাইছেহি, কেনেকুৱা এটা পানীৰ চাপ হ'ব। ইয়াৰ যিসমূহ প্ৰকাণ্ড আপোনালোকে স্লেব দেখিছে, এই স্লেবসমূহ ৰাস্তা পৰ্যন্ত পাইছেহি। প্ৰকাণ্ড এইসমূহ স্লেব যেতিয়া পানীৰ হেঁচা পায়, এই স্লেবসমূহ ওপৰলৈ উঠি আহে। গতিকে কিমান ভয়ানক হ'ব পাৰে। এয়া এক গুৱাহাটী মহানগৰী জ্বলন্ত ছবি। এয়া আমি এক উদাহৰণ দিলোঁ। ইয়াৰ পূৰ্বেও আমি সেই দেখুৱাইছিলোঁ, সেই খবৰ আমি ৰাইজক জনাইছিলোঁ যে কিদৰে গুৱাহাটী মহানগৰী উন্মুক্ত নলাত পৰি এটি শিশুৱে প্ৰাণ ল'বলগীয়া হৈছিল আৰু তাৰ পাছত আন এটা অনুৰূপ ঘটনা সংঘটিত হৈছে